লোকসভা নিৰ্বাচনৰ গৰম বতা চলি আছে আৰু বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা এইবাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী তেখেতে লোকসভা নিৰ্বাচনক লৈ পেলাই প্ৰচাৰ অভিযান চলাই গৈ আছে আৰু কেইবাদিনো তেখেতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টি তেখেতে ঘূৰিছে। প্ৰথমে আমি তেখেতৰ পৰা জানিম যে তেখেতে য'ত ঘূৰিছে তাত মানুহৰ কেনেকুৱা প্ৰতিক্ৰিয়া দেখিছে। আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে বহুকেইটা সমষ্টি ইতিমধ্যে আপুনি ঘূৰিছে। আমি দেখিছোঁ নলবাৰীত আপুনি ঘূৰিছে, বৰপেটাত ঘূৰিছে। এতিয়া বৰপেটা লোকসভা সমষ্টি লৈ পেলাই নলবাৰীবাসী বা বৰপেটাবাসী ৰাইজৰ সঁহাৰি কি ধৰণে পাইছে? চাওক, মই প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পিছত বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি আছে। মই 10টা বিধানসভা সমষ্টিতেই মোটামুটি ঘূৰা প্ৰায় শেষ হোৱা বুলি ক'ব লাগিব। যোৱাকালি মই বৰপেটা সমষ্টিত গৈছিলোঁ। বৰপেটা সমষ্টিৰ যিটো সৰুক্ষেত্ৰী পাৰ্ট আছে, পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ যিটো পাৰ্ট 9খন তাত পঞ্চায়ত এলেকা আছে, 9খনতকৈ বেছি, সেইখিনি মানুহক মই যোৱাকালি লগ পালোঁ। ঠিক তেনে তাৰপিছত মই হাজোৰ সমষ্টিৰ পাৰ্টটোত মই পূৰ্বৰ হাজো সমষ্টিৰ পাৰ্টটো যিটো হাজো পলাশবাৰী শুৱালকুছি আছে, তাৰ হাজোৰ পাৰ্টটোৰ মানুহখিনিক মই লগ পালোঁ যোৱাকালি। আকৌ তাৰপিছত মই যিটো শুৱালকুছিৰ যিটো পাৰ্ট 9খন পঞ্চায়ত পৰে শুৱালকুছিৰ পাৰ্টত জালুকবাৰী সমষ্টিৰ, সেই জালুকবাৰী সমষ্টিটো মই যোৱাকালি সভা কৰিছিলোঁ। তাৰপিছত মই আহি বৰপেটাত সভা কৰিছোঁ ৰাতি 11টা বজাত। কিন্তু মই এই কথাটো মই তাৰমানে অনুমান কৰিছোঁ, উপলব্ধি কৰিছোঁ যে যোৱাকালি মই শুৱালকুছিলৈকে গৈছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী সমষ্টিৰ এলেকাত। তাত গৈ মই মানুহৰ যিটো তাৰমানে প্ৰতিটো ঠাইত প্ৰতিটো অঞ্চলত মই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব যোৱাৰ সময়ত মই এই কথাটোৱে প্ৰত্যক্ষ কৰিছোঁ, এই কথাটোৱে অনুভৱ কৰিছোঁ যে জনসাধাৰণৰ বিপুল সমৰ্থন আমাৰ প্ৰতি আগবঢ়াইছে আৰু জনসাধাৰণৰ ৰাইজৰ যিটো উৎসাহ, সেই উৎসাহে তাৰমানে আমাক উৎফুল্লিত কৰিছে। আৰু আমি নিজকে সন্তুষ্টি লভিছোঁ যে এইবাৰ লোকসভাৰ নিৰ্বাচনত ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজ ওলাই আহিছে আৰু আমাৰ সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকে দৃঢ় প্ৰতিজ্ঞ হৈছে। বিজেপি কি ধৰণে সহায় কৰিছে? আমি দেখিছোঁ যে বিজেপিৰ ইতিমধ্যে কেইবাগৰাকীও হেভিৱেইট নেতা আপোনাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী নিজে আপোনাৰ বাসগৃহত আহিছে। তৃণমূল কৰ্মীৰ বিজেপিৰ কি ধৰণৰ সঁহাৰি পাইছে? নাই চাওক, তাৰমানে এইবাৰ মই এতিয়া দল হিচাপে যদি ক'বলৈ যাওঁ যে মই অসম গণ পৰিষদ দল, আমি মিত্ৰজোঁটত আবদ্ধ হৈ আছোঁ। আমাৰ লগত ভাৰতীয় জনতা পাৰ্টিও আছে। কিন্তু এইবাৰ নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ যে আমি অসম গণ পৰিষদ দল যিমান চিৰিয়াছ, সম পৰিমাণৰ চিৰিয়াছ তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ অকল হেভিৱেইটবিলাকেই নহয়, তাৰমানে নেতৃস্থানীয় ব্যক্তিসকলে নহয়, গ্ৰাছৰুট লেভেলৰ পৰ্যন্ত গ্ৰাছৰুট তাৰমানে তৃণমূল পৰ্যায়তো তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকল সদস্যসকল তেওঁলোকে চিৰিয়াছ হৈছে আৰু তেওঁলোকে আমাৰ নিৰ্বাচনত কেনেধৰণে জিকিব পৰা যায় বা কেনেধৰণে ভোট সংগ্ৰহ কৰিব পৰা যায় এই কামত তেওঁলোকে নিয়োজিত হৈছে আৰু ব্যস্ত হৈছে আৰু তেওঁলোকে তেনেধৰণে আগবাঢ়ি গৈছে। বিৰোধী কংগ্ৰেছে কৈছে যে আপোনাক তীব্ৰ প্ৰত্যাহ্বান আপোনাক জনাব নিৰ্বাচনত, বা আমি দেখিছোঁ যে CPIMৰ ফালৰ পৰাও তীব্ৰ প্ৰত্যাহ্বান দিব বুলি জনাই আছে। আৰু আপোনালোকে কৈ আছে যে 2 লাখ 3 লাখ ভোটত আপোনালোক জয় হ'ব বুলি আপোনালোকে দাবী কৰি আছে। এতিয়া প্ৰশ্নটো হৈছে যে কংগ্ৰেছ বা CPIMৰ যি ভেটি আছে তৃণমূল পৰ্যায়ত, সেয়া ভেটি আপোনালোকে কি দেখিছে, বা যদিও তেখেতসকলক ভোট নিদিয়ে, ৰাইজে কিয় ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে? নাই চাওক, আমাৰ অসমৰ কথাটো যদি আমি ৰাজ্যখনৰ কথাটো যদি চাবলৈ যাওঁ, ইয়াতে তাৰমানে বিৰোধী তাৰমানে তেওঁলোকে চেডিলিভেদি হৈ গৈছে, তেওঁলোকৰ ঐক্য, তেওঁলোকৰ মঞ্চ চেডিলিভেদি হৈ গৈছে। আৰু ইয়াত দেখিবলৈ পোৱা যায় যে আজি CPMৰ মনোৰঞ্জন তালুকদাৰ, মই এতিয়া তেওঁক বেছিকৈ নকওঁ, কিন্তু মনোৰঞ্জন তালুকদাৰ CPMৰ আজিৰ দিনটোত অসমৰ স্থিতি কি, সেই কথাটো যদি আমি সকলোৱে যদি অলপ যদি বিশ্লেষণ কৰোঁ তেতিয়া দেখিবলৈ পাম যে আজি বঙাইগাঁও সমষ্টি বঙাইগাঁও বিধানসভা সমষ্টিত যদি চাবলৈ যোৱা যায়, পূৰ্বতে CPMৰ সংগঠন আছিল ইয়াত। পূৰ্বতে তাৰমানে মই যেতিয়া 1985 চনৰ নিৰ্বাচন খেলিছিলোঁ, 1985 চনৰ নিৰ্বাচনত তেওঁলোকে 2য় স্থানত আছিল। প্ৰথম স্থানত আমি আছোঁ, 2য় স্থানত আছিল, 3য় স্থানত কংগ্ৰেছ আছিল। কিন্তু আজিৰ দিনটো তাৰমানে CPMৰ যদি ইয়াত যদি তাৰমানে যিটো তেওঁলোকৰ যিটো সাংগঠনিক তেওঁলোকৰ স্থিতি, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।